আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত মুছলিম শৰীফৰ এটা হাদিছ লৈ আহিছোঁ। হাদিছ নম্বৰ হ'ল 265। হযৰতে আব্দুল্লাহ বিন মাসউদ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, যাৰ দিলত সৰিয়হৰ বৰাবৰ যদি তকব্বুৰ থাকে, তেওঁ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে। তেতিয়া এজন মানুহে আহি হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিলে যে ইয়া রাসূলুল্লাহ, মানুহে খুব ভাল কাপোৰ পিন্ধে, বহুত দামী দামী কাপোৰ পিন্ধে, বহুত দামী দামী জোতা লগায়, এইবিলাক তকব্বুৰত পৰিব নেকি? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে আল্লাহ তাআলা খুবসুরত হয়, জমিল হয়, আৰু আল্লাহ তাআলা খুবসুরতিটো পছন্দ কৰে। আৰু তকব্বুৰ যিটো আছে, তকব্বুৰে হক যিটো সত্যকতাত সি পছন্দ নকৰে, আৰু মানুহক বহুত হাকিৰ ভাবে, কমতৰ ভাবে। আল্লাহ তাআলাই এই তকব্বুৰিৰ পৰা আল্লাহ তাআলাই আমাক সবক বচাই ৰাখক। ভাই বন্ধুসকল, আজি টকা পইচা হ'লেও মানুহৰ দিলত তকব্বুৰি ঘমণ্ডি সোমাই যায়, যাতে এই গুনাহৰ পৰা, যাতে এই তকব্বুৰি আৰু ঘমণ্ডিৰ পৰা আল্লাহ তাআলাই আমাক বচাই ৰাখক। আমিন।